আজিৰ পৰা অসমত আৰম্ভ হ'ব এডিআৰইৰ পৰীক্ষা। চৰকাৰী পদসমূহৰ বাবে আজি অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা। অসমৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ১২,৬০০টা প্ৰাৰ্থী ৩২ লাখৰো অধিক। আমি জনাইছো মুহূৰ্ত পদৰ সংখ্যা হৈছে ১২,৬০০টা আৰু প্ৰাৰ্থীৰ সংখ্যা হৈছে ৩২ লাখৰো অধিক। পৰীক্ষাগৃহত কি নিব পাৰিব কি নিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে সেয়াও সবিশেষ আমি জনাই গৈছো। অসৎ উপায় অৱলম্বন কৰিলে সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। ১৫ পৰা ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গৰ পৰীক্ষাত থাকিব উচ্চতৰ মাধ্যমিক স্নাতক পৰ্যায়ৰ প্ৰশ্ন কাকত। বিভিন্ন জিলাৰ মুঠ ২৩০৫টাকৈ কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ১৮,৫০,০০০ পৰীক্ষাৰ্থী। স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ হিচাপে চিহ্নিত ৪২৯টাকৈ কেন্দ্ৰক ২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। উচ্চ মাধ্যমিক আৰু অষ্টম শ্ৰেণীৰ পৰ্যায়ত হ'ব চতুৰ্থ বৰ্গৰ এই পৰীক্ষা। চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ১৩,৭০,০০০ পৰীক্ষাৰ্থী। ১৫ ছেপ্টেম্বৰত উচ্চতৰ মাধ্যমিক আৰু ২৯ ছেপ্টেম্বৰত স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ২৯ ছেপ্টেম্বৰত গাড়ী চালক পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থাকিব এজন ৰাজপত্ৰিত বিষয়া। সকলো পৰীক্ষা কেন্দ্ৰতেই চিচিটিভি কেমেৰা ইতিমধ্যে সংস্থাপন কৰা হৈছে। স্পৰ্শকাতৰ কেন্দ্ৰসমূহত নিয়োজিত কৰা হ'ব অতিৰিক্ত নিৰাপত্তাৰক্ষী। পৰীক্ষাগৃহলৈ মোবাইল নিব নোৱাৰিব, ইলেক্ট্ৰনিক যিসমূহ গেজেট আছে সেয়া নিব নোৱাৰিব, পানীৰ বটল নিব নোৱাৰিব। পৰীক্ষাগৃহৰ বাহিৰত নিজৰ তত্বাৱধানত ৰাখিব লাগিব মোবাইল, ইলেক্ট্ৰনিক গেজেট ইত্যাদি। ঘড়ী, কেলকুলেটৰ আদিও নিষিদ্ধ পৰীক্ষাগৃহত। পৰীক্ষাৰ্থীয়ে লগত নিব পাৰিব কলম, পেঞ্চিল, ৰবৰ ইত্যাদি। এডমিট কাৰ্ড আৰু যিকোনো এখন পৰিচয় পত্ৰ লগত নিব লাগিব পৰীক্ষাৰ্থীয়ে। ন্যূনতম ১ লাখ টকা জৰিমনা, ৩ বছৰ পৰ্যন্ত হ'ব পাৰে জেল। আৰু পৰৱৰ্তী ২ বছৰ পৰ্যন্ত দিন দিব নোৱাৰিব কোনো নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ্থীসকলৰ অহা যোৱাৰ বাবে বিভিন্ন জিলাত চলিব বিশেষ বাছৰ সেৱা। ১২খনকৈ বিশেষ ৰেল চলাচলৰো ব্যৱস্থা ইতিমধ্যে কৰিছে ৰাজ্যিক নিযুক্তি আয়োগে। আৰু যিহেতু পুৱাৰ ভাগৰ পৰা আমি জনাইছো যে পৰীক্ষাৰ্থীসকল ইতিমধ্যে তেওঁলোকৰ নিজ নিজ পৰীক্ষা কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ কেনেকুৱা? কটন বিশ্ববিদ্যালয়লৈ ইতিমধ্যে পৰীক্ষাৰ্থীসকলৰ হয়তো আগমন ঘটিছে। গতিকে পৰিৱেশ জানিবলৈ এই মুহূৰ্তত পোনপটীয়াকৈ লাইভত গৈছো। লাইভত আছে সতীৰ্থ সাংবাদিক কণকণ ডেকা। কণকণ, পোনে পোনে আপোনাৰ কাষলৈ আহিছো। সুপ্ৰভাত জনাইছো। পৰিৱেশ কেনেকুৱা? পৰীক্ষাৰ্থীসকল আহিছে নেকি? এডিআৰই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এডিআৰই পৰীক্ষাৰ বাবে বিগত কেইদিনমান ধৰি বহু লোকে নিজকে পৰীক্ষাৰ বাবে সাজু কৰি তুলিছে আৰু আজি যিহেতু সমগ্ৰ ৰাজ্যজুৰি বহুকেইটা কেন্দ্ৰত এডিআৰই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মই যিহেতু বৰ্তমান উপস্থিত আছোঁ কটন কলেজৰ সন্মুখত উপস্থিত আছোঁ আৰু বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা কেন্দ্ৰত এই মুহূৰ্তলৈকে যিসমূহ পৰীক্ষাৰ্থী আছে সেই পৰীক্ষাৰ্থীসমূহ আহি এই মুহূৰ্তত উপস্থিত হৈছে। কাৰণ অসমৰ ভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থীসমূহ আহিছে আৰু ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰাই হওক বা গৃহ বিভাগৰ ফালৰ পৰা যি এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেই যে কোনো লোকে মোবাইল নিব নোৱাৰে বা আজিৰ দিনটোৰ ভিতৰতে ১০ বজাৰ পৰীক্ষা যিটো সময়ত আৰম্ভ হ'ব সেই আৰম্ভণিৰে পৰা দিনৰ ১ বজালৈকে যি ইণ্টাৰনেট সেৱা সেই ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত যিসমূহ পৰীক্ষাৰ্থী আছে সেই পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত কিছু নীতি নিয়ম দিয়া হৈছে আৰু সেই নীতি নিয়ম পালন কৰি তেখেতসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত যাব লাগিব। ইতিমধ্যে যি তেখেতসকলৰ নিজৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড লৈ উপস্থিত হৈছে কটন কলেজৰ যি চৌহদ আছে সেই চৌহদত উপস্থিত হৈছে আৰু কিছু মুহূৰ্তৰ পাছতে ভিতৰলৈ প্ৰৱেশ কৰিব। ইতিমধ্যে যি প্ৰৱেশদ্বাৰ আছিল কটন কলেজৰ যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ কিছু মুহূৰ্তৰ পাছতে খুলি দিয়া হ'ব। নিজৰ যি ID নম্বৰ আছে সেই নম্বৰ সকলোৱে পৰীক্ষা কৰিছে আৰু তাৰ পাছতে কিছু মুহূৰ্তৰ পাছতে ভিতৰলৈ প্ৰৱেশ কৰি তেখেতসকলৰ যি পৰীক্ষাৰ ইতিমধ্যে প্ৰস্তুতি চলাই আছিলে সেই পৰীক্ষাৰ বাবে তেখেতসকলে পৰীক্ষা কেন্দ্ৰত বহিব আৰু ১০ বজাত পৰীক্ষা যিহেতু অনুষ্ঠিত হ'ব ১০ বজাৰ পৰা ১ বজালৈকে যি ৰাজ্যৰ যি ইণ্টাৰনেট সেৱা এই ইণ্টাৰনেট সেৱা বন্ধ থাকিব। কাৰণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যে বিভিন্ন সময়ত পৰীক্ষা কেন্দ্ৰত বিভিন্ন বিজুতি হোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰ আৰু গৃহ বিভাগৰ পৰা এয়া আচলতে এক সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে যিহেতু পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল পানী বটল বিভিন্ন ধৰণৰ গেজেট ইতিমধ্যে ভিতৰলৈ নিব নোৱাৰে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত কিন্তু তাৰ পৰিৱৰ্তেও যি আচলতে
ইণ্টাৰনেট সেৱা ৰাজ্যজুৰি সেই ইণ্টাৰনেট সেৱা বন্ধ হৈ থাকিব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ভিন্ন প্ৰান্তৰ পৰা যি পৰীক্ষাৰ্থী আছিল সেই পৰীক্ষাৰ্থী আহি এতিয়া ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হৈছে আৰু বিশেষকৈ কেইবাখনো বিশেষ ৰেল ব্যৱস্থা কৰি দিয়া হৈছিল পৰীক্ষাৰ্থীসকলৰ বাবে আৰু সেই সুবিধা অনুযায়ী প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে ছাত্ৰ ছাত্ৰী বা যিসকল পৰীক্ষাৰ্থী আছে সেই পৰীক্ষাৰ্থীসমূহ আহি উপস্থিত হৈছে মই এফালে সুধিব বিচাৰিম ক'ৰ পৰা আহিছে মই মৰিগাঁৱৰ পৰা আহিছোঁ আপুনি দিব পৰীক্ষা আপুনি পৰীক্ষা দিব আপুনি দিব কেনেকুৱা কি ধৰণে সাজু হৈ আহিছে পৰীক্ষাৰ বাবে সাজু মানে পঢ়ি আহিছোঁ ঘৰত আৰু যিখিনি কিতাপ লৈছোঁ পঢ়িছোঁ সেয়াই আৰু পৰীক্ষাক লৈ কেনেকুৱা আশা কাৰণ যিহেতু পৰীক্ষাটো দিবৰ কাৰণে বিভিন্ন সময়ত আপুনি প্ৰস্তুতি নিজকে প্ৰস্তুত কৰি ধৰিছে আৰু আজি কেনেকুৱা সেই পৰীক্ষাটোৰ বাবে আপুনি চাকৰিটো পাম বুলি আশাটো কৰিয়ে পঢ়িছোঁ কিন্তু পালেতো ভালে লাগিব আপুনি অকলে আহিছে না নাই মোৰ হাজবেণ্ড আহিছে পত্নীক আপুনি লগত লৈ আহিছে ৰাতিপুৱা পৰীক্ষা কেন্দ্ৰত কেনেকুৱা মনৰ ভিতৰত উৎসাহ মনৰ ভিতৰতো উৎসাহ জাগিছে মানে ফাৰ্ষ্ট টাইম আহিছে তাই এক্সপিৰিয়েঞ্চো হ'ব যদি পায়তো ভালেই আপুনি মানে লগত সাহস দিয়াৰ কাৰণে আহিছোঁ আৰু সকলোকে চৰকাৰী চাকৰি এটা লাগে আৰু চাকৰিৰ বাবে সকলোৱে যুঁজি থাকে আৰু এয়া পৰীক্ষা যদি সফল হৈ যায় এটা চৰকাৰী চাকৰি ঘৰলৈকে আহিব কেনেকুৱা মনত ফুটি পৰীক্ষাৰ কাৰণে বহুত ভাল লাগিছে যদি হৈ যায় আৰু বেছি ভাল লাগিব তাৰে অলপ নিবনুৱা সংখ্যাও কমিব চৰকাৰে মানে অলপ ভাল ব্যৱস্থা লৈছে সেইকাৰণে বেছি ভাল লাগিছে কিদৰে সহায় কৰিছিল আপুনি মই মানে যিমান মানে পঢ়া সময় মানে সেইবোৰ দিছিলোঁ তাইক ধুনীয়াকৈ পঢ়িছে সেইটোৱে আৰু ধন্যবাদ আৰু এই ধৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থীসমূহ আহি উপস্থিত হৈছে আৰু এয়া আমি দেখুৱাইছোঁ কটন কলেজৰ যি চৌহদ আছে সেই চৌহদৰ ভিতৰৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ মই এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে দাদা ক'ৰ পৰা আহিছে মই হেৰি আগিয়া গোৱালপাৰা আপুনি আপোনাৰ কোনো ছোৱালী কেনেকুৱা আশা তাইক পৰীক্ষাত যিহেতু আজি বহিব চৰকাৰী চাকৰি এটা সকলোকে লাগে কেনেকুৱা আশা কেনেকুৱা ধৰণৰ আপোনাৰ ছোৱালীজনীক আপুনি প্ৰস্তুত কৰিছিলে প্ৰস্তুতে নিজস্ব ব্যক্তিগতভাৱে যিমান দূৰ কৰিছে মানে সেইখিনি একেলৈ আশা কৰি আছোঁ আৰু নিশ্চয় এপ্লাই কৰিছে হেৰি লেটাৰ গৈছে তেওঁৰ মতে যিখিনি প্ৰস্তুতি চলাইছে সেইখিনিয়ে তাতে আশা কৰি আছোঁ ধন্যবাদ জনাইছোঁ আৰু এই ধৰণে পৰীক্ষা কেন্দ্ৰৰ যি কটন কলেজৰ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত এই ধৰণে আচলতে পৰীক্ষাৰ্থীসমূহ অপেক্ষা কৰিছে কিছু মুহূৰ্তৰ পাছতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাৰ পাছতেই পৰীক্ষা অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ যি পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'ব বিভিন্ন পৰীক্ষাৰ্থী বিভিন্ন স্থানৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আহিছে নাই মই বেলেগৰ লগতহে আহিছোঁ দিয়া হয় যদি বাইদেউ আপোনাৰ পৰা অকণমান ক'ৰ পৰা আহিছে মই নগৰৰ পৰা আহিছোঁ নগৰৰ পৰা আহিছে কেনেকুৱা আশা পৰীক্ষা আশাটো নাজানো ইমান কেণ্ডিডেটৰ মাজত আৰু যদি এক্সাম ভাল হয় পাম বুলি আশা কৰিছোঁ চৰকাৰী চাকৰি সকলোকে এটা নিশ্চয় লাগে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছিল পৰীক্ষাৰ বাবে আৰু আজি কিমান উৎসাহ ইমান বেছি নহয় কাৰণ কলেজৰ কাৰণেও পঢ়িব লাগে গ্ৰেজুৱেশ্যন কৰি আছোঁ তাৰ মাজতে যি পাৰোঁ আৰু তেনেকৈ নিশ্চয় আশা কৰিছে পৰীক্ষাটো ভাল হওক অঁ আশাটো কৰিছোঁ নিশ্চয় সেইবোৰ ধন্যবাদ জনাইছোঁ আপোনালৈ শুভেচ্ছা থাকিল আমাৰ তৰফৰ পৰা আৰু এয়া পৰীক্ষা কেন্দ্ৰৰ যিটো ভিতৰ আছে ভিতৰ ভাগত এই ধৰণে আৰক্ষীসকলেও প্ৰস্তুত হৈছে আৰু কাৰণ পৰীক্ষা কৰা হ'ব বিভিন্ন ধৰণে যিসকল লোক আছে পৰীক্ষাৰ্থী আছে সেই পৰীক্ষাৰ্থীসমূহ যাতে ভিতৰলৈ প্ৰৱেশ কৰে সেই প্ৰৱেশ কৰাৰ সময়ত যিসমূহ নীতি নিয়ম বান্ধি দিয়া হৈছে সেই নীতি নিয়মসমূহ যাতে পালন কৰে আৰু তাৰ বাবে এই ধৰণে আচলতে প্ৰস্তুতি চলাইছে আৰু এয়া কটন কলেজৰ ভিতৰৰ পৰিৱেশটো দেখুৱালোঁ আৰু কিছু মুহূৰ্তৰ পাছতে যি পৰীক্ষাৰ্থী আছিল সেই পৰীক্ষাৰ্থীৰ ভিতৰলৈ প্ৰৱেশ কৰিব নিজৰ যি ৰোল নম্বৰ আছে সেই ৰোল নম্বৰ লৈ ভিতৰত প্ৰৱেশ কৰিব আৰু তাত পৰীক্ষা তেখেতসকলে বহিব কিন্তু তাৰ পূৰ্বে যি তেখেতসকলৰ নীতি নিয়ম আছে বা পৰীক্ষাৰ্থীসকলৰ মনত যি চিন্তা চৰ্চা আছে বা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত যি ধৰণৰ তেখেতসকলৰ সুবিধা সেই তেখেতসকলক কিছুমান বাধা দিয়া হৈছে সেইসমূহ আচলতে নীতি নিয়ম পালন কৰি পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব ধন্যবাদ জনাইছোঁ মুহূৰ্তত কণ আপুনি পৰিৱেশ দেখুৱালে আৰু দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে এনেদৰে পৰীক্ষাৰ্থীসকল আহিছে আৰু যিহেতু নতুন কিছু গাইডলাইন বান্ধি দিয়া হৈছে সেই গাইডলাইন মানি চলি তেওঁলোকে পৰীক্ষা হলত বহিব লাগিব আৰু যদিহে কোনো অসৎ উপায় অৱলম্বন কৰে তেতিয়াহ'লে পৰৱৰ্তী 2 বছৰ পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ চৰকাৰী চাকৰি তেওঁলোকে দিব নোৱাৰিব কেৱল সেয়াই নহয় 1 লাখ টকা পৰ্যন্ত জৰিমনাও ভৰিব লগা হ'ব পাৰে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে পৰীক্ষাৰ্থীৰ গতিকে এই পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাইছে প্ৰতিখন জিলা প্ৰশাসন তৎপৰ হৈছে আৰু সম্পূৰ্ণৰূপে আজি ইণ্টাৰনেটৰ সেৱা কৰ্তন কৰি দিয়া হ'ব আমি সেই খবৰটো জনাইছোঁ পুৱা 10 বজাৰ পৰা দুপৰীয়া 1:30 মিনিটলৈকে
যি ইণ্টাৰনেটৰ সেৱা সেয়া সম্পূৰ্ণৰূপে কৰ্তন কৰা হ'ব আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে ইতিমধ্যে CCTV সংস্থাপন কৰা হৈছে কটকটীয়া নিৰাপত্তাৰ বেহু গঢ়ি তোলা হৈছে আৰু স্পৰ্শকাতৰ যিসমূহ পৰীক্ষা কেন্দ্ৰ আছে সেইসমূহলৈ ছাত্ৰ ছাত্ৰীক আনিবৰ বাবে বিশেষ বাছৰ সেৱা বা ৰেলৰ সেৱাও ইতিমধ্যে কৰা হৈছে পুৱা 10 বজাৰ পৰা 1:30 ইণ্টাৰনেটৰ সেৱা কৰ্তন কৰা হ'ব আজি সমগ্ৰ অসমজুৰি অনুষ্ঠিত হ'ব সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ADRE 2.0 NKTVৰ দৰ্শকক এই মুহূৰ্তত আমি জনাইছোঁ পুনৰবাৰ যে আজি ADRE পৰীক্ষাৰ বাবে ৰাজ্যজুৰি ইণ্টাৰনেটৰ সেৱা কৰ্তন হ'ব পুৱা 10 বজাৰ পৰা 1:30 ইণ্টাৰনেটৰ সেৱা সম্পূৰ্ণৰূপে কৰ্তন কৰা হ'ব কালি কোৱা হৈছিল যে হয়তো আংশিক ৰূপে কিছু সময়ৰ বাবে ইণ্টাৰনেটৰ সেৱা কৰ্তন কৰা হ'ব পাৰে কিন্তু এতিয়া খবৰ আহিছে বা ইতিমধ্যে ঘোষণা কৰা হৈছে যে সম্পূৰ্ণৰূপে ইণ্টাৰনেটৰ সেৱা কৰ্তন কৰা হ'ব আৰু এই সময়খিনিত ৰাজ্যজুৰি যেহেতু ADRE পৰীক্ষা অনুষ্ঠিত হৈ থাকিব প্ৰশাসন যথেষ্ট তৎপৰ হৈছে সুকলমে যাতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে ইতিমধ্যে প্ৰশাসন যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে